অৱশেষত সুদীৰ্ঘ ৫২ বছৰ পিছত পৰিয়ালৰ সৈতে মহামিলন ঘটিল দিন চুতীয়াৰ। ২৫ বছৰ বয়সত ঘৰৰ পৰা ওলাই গৈছিল টিংখাং সমষ্টিৰ নখাত লাহোৱাল গাঁৱৰ দিন চুতীয়া। বিগত ২০ বছৰে নেপালৰ মুক্তিনাথ মন্দিৰত সন্ন্যাসী ৰূপ ধাৰণ কৰি আছিল ব্যক্তিগৰাকীয়ে। শেহতীয়াকৈ পৰিয়ালৰ লোকে সত্যেন ৰয় নামৰ এটি ইউটিউব চেনেলত দিন চুতীয়াক দেখাৰ পাছতে দিন চুতীয়াৰ সন্ধান লাভ কৰে আৰু তাৰ পাছতেই ঘৰলৈ অনাৰ ব্যৱস্থা কৰে। বুধবাৰে দিন চুতীয়া নিজ ঘৰখনলৈ অহাৰ পাছতেই পৰিয়ালত এতিয়া আনন্দৰ বন্যা। সুদীৰ্ঘ ৫২ বছৰ পিছত লগ পাই আনন্দিত গাঁওবাসীও। গাঁওবাসীয়ে আহি দিন চুতীয়াক লগালে এষাৰি মাত। প্ৰথম কথা হৈছে মই প্ৰথমে মোৰ একজনক মই ধন্যবাদ দিব বিচাৰিছোঁ, যিজন পাঠশালাৰ নামটোতো নাজানো তেখেতৰ। যেতিয়া মই নেপালত আছিলোঁ নহয়, মই কাৰো লগত তেনেকৈ কথা পতা নাছিলোঁ, কথা ইমান নাপাতোৱেই। কিন্তু পাঠশালাৰ একজন গৈছিলে যিজনে মোক ইমান ভালদৰে ইমান মৰমৰ মাত দিছিল নহয়, লাষ্ট তাক ক'বলৈ মই বাধ্য হৈছোঁ যে মোৰ ঘৰ লেঙেৰী লাহোৱাল গাঁৱত আৰু মোৰ নাম আমুক বুলি, নহ'লে মই আজিলৈ কাকো কোৱা নাছিলোঁ। আমাৰ পৰিবাৰটো বহুত ডাঙৰ আছিলে। আমাৰ পৰিবাৰটো আমি ৫জন ককাই ভাই আছিলোঁ, তিনিজনী, আৰু সিহঁতৰ বাইহঁতৰ বিয়া হৈ গৈছিলে। ভাই যেতিয়া মই গৈছিলোঁ তেতিয়া মোৰ ভাইটো আছিলে নহয়, চবচে সৰু ভাইটো, সি নামৰ থাৰ্মেলত কাম কৰিছিলে। সি চবচে ভাল, ডাঙৰ পৰা ঘৰতে আছিলে, গাঁৱলীয়া বেপাৰ কৰিছিলে আৰু দুটা চবেই নিজৰ নিজৰ আপোনাৰ বেপাৰ কৰি আছিলে গাঁৱত। আৰু বাকী মইতো বাছ আৰু বাইবিলাকৰ বিয়া হৈ গৈছিলে। তেতিয়া মই এজনী বোৱাৰী এই বোৱাৰীজনী তেতিয়া নতুন নতুন বিয়া হৈছিলে। মই প্ৰথমে একবাৰ মই 74-75 ওলাই গৈছোঁ, কিন্তু মোক ককাইদেৱে অৰুণাচলৰ পৰা লৈ আহিছে। তাৰপিছতে মোক আকৌ আপোনাৰ 79ত যেতিয়া ওলাই গৈছোঁ নহয়, তেতিয়া কমচে কম 50 বছৰ পাৰ হৈ গৈছে মই বাহিৰত। আমাৰ মামা এই পৰিয়ালৰ কোনোবা এজন বৰ্তাক কোনোবা এজন দদাই এনেকুৱা হৈছিলে। আজি প্ৰায় 52 বছৰমানৰ আগত তেখেতে ওলাই গৈ আমি সন্ধানটো তেনেকৈ একো বিচাৰি নাপালোঁ। শেষান্তত আজি প্ৰায় 1 মাহৰ আগত সত্যেন ৰয় নামৰ এজন ইউটিউব চেনেলৰ যোগেদি আমি এখেতৰ অসমীয়া আমাৰ অসমৰ বুলি কৈ তেওঁ পৰিচয় দিয়াত আমি সকলোৱে গম পালোঁ। গম পোৱাৰ লগে লগে আমাৰ ঘৰ পৰিবাৰ গোটেইবোৰে মিলি কৰি আমি যোৱাৰ প্ৰস্তুতি কৰিলোঁ। সেইমতে যোৱা 20 তাৰিখে আমি 4জন, আমি ভতিজা 2জন, ভাগিন 2জন গৈ তেখেতক লগ কৰিলোঁগৈ। কিন্তু এইখিনি লগ কৰিবলৈ যাওঁতে আমাৰ নেপালৰ দুগৰাকী বা লগ পালোঁ। তেখেতসকলে বহুত সহায় কৰিলে, আমিও মনত ভাল লাগিলে। এখেতক লগ পালোঁ, এখেতে তাত আমাক যেতিয়া আমি পৰিচয় দি দিলোঁ, তেতিয়াতো ইমান বছৰ কোন মনত থাকিব, কিছুমান প্ৰুফ দিলোঁ। এখেতৰ এখন ডিক্সনেৰী আছিলে ভাল, সেই ডিক্সনেৰীখন দেখালোঁ। দ্বিতীয়তে মই তেতিয়া 5 বছৰমান আছিলোঁ, 5 বছৰমান অলপমান মোৰ মনত আছিলে, মোৰ নামটো এখেতে হেমন্ত বুলি দিছিলে। এনেকুৱা ধৰণৰ কিছুমান চিনাকি কৰি মেলি তেখেতক প্ৰুফ দিয়াৰ পাছত আমাৰ পৰিয়ালৰ আটাইবোৰ বাই 2গৰাকী 3গৰাকীহে আছে, বাকীবোৰ আমাৰ মামা গোটেইকেইজন এতিয়াতো নাই বৰ্তমান। ভতিজাহঁতে সিমানখিনিতো নাপালে, গতিকে তেনেকুৱাকৈ ফোনৰ যোগেদি যোগাযোগ কৰি পেলাই এখেতে সম্পূৰ্ণ তথ্যবোৰ বা মনলৈ আহিলে কিছুমান পুৰণা কথা, বায়েৰ কথা, ভিনীৰ কথা, আকৌ ঘৰখনৰ কথা, আকৌ ককাই ভাই গোটেইকেইজনক ভালকৈ মনত অহাৰ পাছত ঘৰলৈ আহিম বুলি তেখেতে প্ৰতিশ্ৰুতি দিলে। প্ৰতিশ্ৰুতি কিন্তু তেওঁ এনেকুৱাকৈ দিছে, মই কিন্তু আকৌ আহিম, আপোনালোকক মই পৰিয়ালৰ যিমানবোৰ মানুহ আছে মিতিৰ কুটুম আদিকে কৰি সকলো লগত মই কটাই মেলি আকৌ ইয়াত বিদায় দি তাৰ পাছতহে মই ঘৰত বহিম বুলি কৈ তেখেতক আনিলোঁ। আমাৰ পৰিয়ালৰ অঞ্চলৰ গাঁও সকলোৱে আজি আনন্দ উল্লাস, কিন্তু এখেতক যে পাইছোঁ, গতিকে এখেতে ঠিক তেনেকৈ সেই আনন্দই পাইছে বুলি ভাবিছোঁ। এনেকৈ আহি আজি আমি 9 দিন ভৰিত আমি আমাৰ পৰিয়ালৰ ঘৰত আজি থিয় দিলে। ইমানেই আছিলে এই কথাখিনি।
মৰাণৰ পৰা ৰাজু মিশ্ৰা, এনি ভাৰত 24। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত, আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে। আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব, আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগতত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল, আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব। আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।